আজি আমাৰ ৰাজ্যখনৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন। অলপ আগতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আবক্ষ মূৰ্তি উন্মোচন কৰিছিলে আৰু তাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিঙৰ শুভ উদ্বোধন কৰিছিলে। আমি সকলোৱে জানো যে আন্তৰ্জাতিক বিমানবন্দৰৰ এই টাৰ্মিনেলটো অসমৰ বাঁহেৰে ইয়াক নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিৰে ইয়াক নিৰ্মাণ কৰা হৈছে আৰু কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য সন্মুখত ৰাখি এই সুন্দৰ টাৰ্মিনেল বিল্ডিং নিৰ্মাণ কৰা হৈছে। এই টাৰ্মিনেল বিল্ডিং কেইবছৰমান আগলৈকে অসমে এনেকুৱা অত্যাধুনিক টাৰ্মিনেল বিল্ডিং দেখা পাব তাক আমি চিন্তাও কৰিব পৰা নাছিলোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি গুৱাহাটীত এনে এক বিমানবন্দৰ লাভ কৰিছোঁ যে ই দেশৰ ভিতৰতে এটা অন্যতম সুন্দৰ বিমানবন্দৰলৈ ৰূপান্তৰিত হ'ব। অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে, কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে সন্মান জনোৱা নাছিলে। অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱা এয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব যে আজি গুৱাহাটী বিমানবন্দৰৰ এটা টাৰ্মিনেল নিৰ্মাণ হ'ল। তেওঁলোকে কৈছে যে 2032ত আমি দ্বিতীয় টাৰ্মিনেল নিৰ্মাণ কৰিম, কিন্তু মোৰ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিদৰে উন্নয়ন আৰম্ভ হৈছে 2032ত নহয় 2028তে আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আছাম হ'ব লাগে। আজি আমি সকলোৱে দেখিছোঁ যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নক'ব, এ ফৰ আছাম বুলি ক'ব, এ ফৰ অসম বুলি ক'ব। এই দিনটো আজি আহি আছে আৰু ই বেছি দূৰত নাই। আমি এই লক্ষ্যটো উপনীত হ'ব পাৰিম।